হেল্ল' এভৰিৱান, মোৰ এটা অন্য সৰু ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ লোকেল মুৰ্গী মাংস। আজি যিহেতুকে ঘৰত বৌ আৰু ভতিজাকেইটা আহিব, সেইকাৰণে ভাবিলোঁ আজি মুৰ্গী মাংস মাছ এনেধৰণে আনিছোঁ। তথাপি আজি মই মুৰ্গী মাংস বনাম বুলি ল'লোঁ। এয়া দেখিছেনে, মুৰ্গী মাংস বনাবলৈ মই পিঁয়াজ, নহৰু, আদা পিচি লোৱা এই সকলোবোৰ মাংসখিনিত মেৰিনেট কৰি লৈছিলোঁ আৰু এইখিনি মেৰিনেট কৰি থৈ ফ্ৰিজত ৰাখিছিলোঁ প্ৰায় 15 মিনিটমান। তাৰপিছত বনাবলৈ লৈছোঁ। ভিডিঅ'টো স্কিপ কৰি বনাইছোঁ যিহেতুকে, সেইকাৰণে আপোনালোকে এনেকৈ দেখিছে। মেৰিনেট কৰি থোৱা সময় হৈছিলে। তাৰপিছতে এয়া দেখিছে কেৰাহীত এনেধৰণে মাংস দি বনাই আছোঁ, যেনেধৰণে আমি গৃহিণীসকলে বনাওঁ। আৰু আজি জ্বলা দি খাওঁ বুলি মাংস বনাম বুলি চবেই ক'লে, যদি জ্বলা দি খাম, সেইকাৰণে ভতিজাকেইটাইও জ্বলা খাব পাৰে যিহেতুকে জ্বলা দি বনাবি। সেইকাৰণে জালুকো আজি সৰহকৈ দিছোঁ আৰু জলকীয়াও দিছোঁ। আৰু এনেধৰণে আজি মই মাংস বনাইছোঁ। খাই কিন্তু সকলোৰে ভাল পাইছে, কিন্তু আপোনালোকেও ভিডিঅ'টো চাই কেনে পাইছে সেইটো জনাবচোন। ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এই দেখিছেনে, মাংসৰ কালাৰেই কয় একচুৱেলি। মাংসৰ যদি কালাৰটো ধুনীয়া হয় তেতিয়া গম পোৱা যায় এইটো কেনেধৰণৰ বনাইছে বা ইয়াৰ খাবলৈ সোৱাদ হ'বনে নহয়। নিজেই বনাই নিজেই আজি প্ৰশংসা কৰিছোঁ, কিয়নো সঁচাকৈয়ে মাংসখিনি বহুত ভাল হৈছিলে। মই তেনেকৈ নবনাওঁ যদিও, তথাপি কেতিয়াবা কাৎচিত বনাবলৈ পাওঁ, এনেধৰণে বনাওঁ। মোৰ ঘৰততো মায়ে বনায় বাৰু বেছিভাগ, কাৰণে মই আজি বনালোঁ। এয়া চাওকচোন বাৰু, কালাৰটোৱে দেখিবলৈ ভাল লাগিছিলে। এনেকুৱা লাগিছে যে এইখিনি মাংস যদি ফ্ৰাই কৰি থোৱা হয় তেনেহ'লে ফ্ৰাইতে গোটেইখিনি খাব পৰা যায়। কি কয় বাৰু আপোনালোকে? ফ্ৰাই মাংস খাই ভাল পায়নে? জনাবচোন। আমি দাদা মই লগ খালেতো ফ্ৰাই মাংস নাখালে নহয়, ফ্ৰাই মাংস খামেই। আৰু এয়া বইল কৰি ৰখা আলু, যিহেতুকে অলপ চুগাৰৰ প্ৰব্লেম আছে, আলুটো খাব মানাই কৰে, তথাপি আলুৰ পানীখিনি পেলাই দি আলুখিনি এনেধৰণে বনালোঁ, ইয়াতে দি বনালোঁ। তাৰপিছত এনেধৰণে ভাজি ইয়াত দেখিছে অকণমান পানীও, অলপ জোল হ'লে মুৰ্গী মাংসৰ বোলে জোল খাব লাগে, জোল খোৱাও ভাল। সেইটো কাৰণে মাংসত এনেধৰণে অলপ পানী দিলোঁ আৰু অলপ উতল আহি কৰি লওক আৰু বোলো, তাৰপৰা ঢাকন দি ৰাখি পেলাই থৈ দিম। তাৰপৰা ইয়াত উতলো আহিলে। আৰু ইয়াত বেছিকৈ ইম্পৰ্টেণ্ট আমাৰ গৰম মছলা দেই। গৰম মছলাটো যেনেকৈ আমি যিটো খুন্দি পেলাই দিওঁ সেইটোৰ সোৱাদটো বেলেগ। আপোনালোকে কি কয় নাজানো, কিন্তু মই হ'লে সেইটো বহুত ভাল পাওঁ। মানে পেকেটৰটোতকৈ এনেধৰণে খাই বেছি ভাল লাগে। এনেধৰণে যদি আপুনি ঘৰতে তৈয়াৰ কৰি লয়। আৰু এয়া দেখিছেই নহয়, আজি মাংসৰ কালাৰ দেখি সকলোৱে কৈছে আজি মাংসটো বৰ ধুনীয়াকৈ বনাইছোঁ দেই। মোৰো ভাল লাগিলে।